কষ্টৰ ফল যে সদায় মিঠা তাৰ প্ৰমাণ আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। আপোনালোকে ভাবিছে নেকি যে হিমন্ত বিশ্ব শৰ্মা একদম তৎকালীনভাৱে আহি পেলাই মুখ্যমন্ত্ৰী পদটো লৈছে? নাই, তেওঁ বহুত কষ্ট কৰিছে আৰু কষ্টৰ ফলতহে তেওঁ মুখ্যমন্ত্ৰী পদটো পাইছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে। আৰু কেইবাদিনৰ মূৰত আজি আমাৰ ইয়াত মানে ৰ'দ দিছে আৰু ৰ'দ দিয়াৰ কাৰণে বহুত ভাল লাগিছে কিন্তু দেই। আৰু পানী চানীবিলাকো শুকাইছে আৰু য'ত মানে দ জেগা সেইবিলাকত মানে আছে, নথকা নহয়, কিন্তু হ'লেও মানে ৰ'দটো দিলে ভাল লাগে। নহ'লে ৰ'দ নিদিলে বৰষুণৰ বতৰ বুলি কোৱাৰ লগে লগে ভিতৰতে সোমাই থকা যায় আৰু একদম গা চা ভাল নালাগে। গতিকে আহোঁ এতিয়া মূল বিষয়বস্তুলৈ। আৰু আপোনালোকে সকলোৱে জ্ঞাত মুখ্যমন্ত্ৰীয়ে কেনেকৈ ৰাজনীতিলৈ আহিছিল, কেনেকৈ কি কৰিছিল, সেইখিনি হয়তো আকৌ কোৱাৰ প্ৰয়োজন নাই। তথাপিও কওঁ, হিতেশ্বৰ শইকীয়াৰ প্ৰথমতে তেওঁ মানে পেপাৰ যোগানকাৰী আছিলে আৰু তেওঁ সঁচাকৈ কিন্তু নিজ মুখেৰে স্বীকাৰ কৰিছে তেওঁ কেনেকৈ চাইকেল চলাই আহিছিলে। আৰু সঁচাকৈ কিন্তু সেই ভিডিঅ'টো দেখিলে আপোনালোকৰো মনটো বেয়া লাগিব, তেওঁ কিমান কি যে কৰিছিলে। সেইটোৰ আগতে মই আপোনালোকৰ মাজলৈ গোটেইখিনি ভিডিঅ' নিদিয়াৰ আগতে মানে আপোনালোকৰ মাজলৈ মই অকণমান সৰু ভিডিঅ' এটা দেখাইছোঁ, চাওকচোন। নিশ্চয় দেখিলে নহয় জানো? আৰু ইমানখিনি কষ্ট কৰাৰ পিছত মানে মুখ্যমন্ত্ৰীয়ে জানো সহজে এৰি দিব বাৰু চকীখন? কওক। আৰু ইমানেই চতুৰ, ইমানেই কি, মই আৰু এটা বাৰু দেখাম, নেদেখুৱাকৈ নাথাকোঁ। আমাৰ তৰুণ গগৈদেৱে কেনেকুৱাকৈ তেওঁ শলাগিছিলে আৰু লাষ্টত যেতিয়া গম পালে যে তেওঁ গাদ্দাৰ কৰিলে আৰু তেতিয়াই মানে আমাৰ তৰুণ গগৈদেৱে তেওঁক বেয়া পাবলৈ আৰম্ভ কৰিলে। যি কি নহওক বাৰু, তেওঁ বহুত কষ্ট কৰিছে আৰু কষ্টৰ ফলটোতো মিঠাই। আৰু তেওঁ এতিয়া মানে শুৱে বাৱে মিঠা কৰি আছে। আৰু এতিয়া মুঠতে তেওঁক মানে চেলেকিলেও মিঠাটোৱে ওলাব দেই, এইখিনি ক'লোঁ। আৰু সকলোৱে জানে এইকেইদিন আমাৰ ইয়াত বৰষুণৰ ফলত কিমান কি হৈছিলে আৰু তেওঁ একদম মস্তি মাৰি ভিতৰত সোমাই আছে। আৰু জয়ন্ত মল্লৱে স্কুটিয়েই হওক বাইকেই হওক এখন লৈ পেলাই ভমি আছে, মানে ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে। পানী মানে আমুক হৈছে তামুক হৈছে, আকৌ USTMৰ পৰা আহিছে, সেই ক'ৰবাৰ শ্বিলঙৰ পৰা আহিছে, এইখন গাই বাই আছে, গোবৰ আহিছে, কিবা আহিছে, আপোনালোকে নিজে জানে। আৰু তেওঁ সেইবিলাক যে ক'ৰবাত গোবৰ আহিছে কিবা আহিছে এইবিলাক যে কৈছে, তেওঁ মানে নিজৰ পৰিচয়টো নিজে দিছে, যিহেতু ইয়াৰ আগতে জুবিনে তেওঁক এটা উপাধি দি থৈ গৈছিলে। গতিকে আৰু আমাৰ ইয়াত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘাল, মই কৈয়ে থাকোঁ অশোক সিংঘালৰ কথা। তেওঁ মানে এনেকুৱা হেৰি হৈছে, কিমান কোটি কোটি টকা তেওঁ মানে এই ছুপাৰ চাকাৰৰ নামত লুটিলে। আৰু লুটাৰ পাছত সেই ছুপাৰ চাকাৰবিলাক চচলত একদম দেখিব আপোনালোকে, একদম চাই বাবা মন্দিৰলৈকে পূৰা লাইন কৰি থৈছে। কিন্তু সেইবিলাক কি জানেনে, তেওঁ যেতিয়া মানে হেৰি হয়, মানে খৰালি দিনতে সেইবিলাক চাই চিন্তি থ'ব লাগে ন, ক'ত কেনেকৈ কি কৰিব লাগে সেইবিলাক মিলাব লাগে। কিন্তু নাই, তেওঁ সেইবিলাকত গুৰুত্ব নাই। তেওঁ হেলিকপ্টাৰ দিহে, ক'ত নলী নৰ্দমা আছে, ফুটা ফুটলি আছে, সেইবিলাক হেনো তেওঁ হেলিকপ্টাৰ দিহে চায়। তেওঁ খোজকাঢ়িব নোৱাৰে, তেওঁ ইমান মানে লাট গৱৰ্ণতো তেওঁ খোজকাঢ়িব নোৱাৰে। আৰু ছুপাৰ চাকাৰৰ নামত আপোনালোকে গম পায়নে কিমান টকা হেৰি কৰিলে? বহুত কোটি কোটি টকা তেওঁ মাৰি থৈছে। আৰু ইয়াৰ মানে অন্তৰালত মানে সহায় পাইছে আমাৰ হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া তেওঁ কি কৰে নকৰে সিমানখিনি কি নাজানো। এতিয়া জিঞ্জাৰ যিহেতু মানুহখিনি আমাৰ শিলখাকুত ভাঙিছিলে, আপোনালোকে নিশ্চয় গম পায়। শিলখাকুত যেতিয়া ঘৰবিলাক ভাঙিছিলে কৈছিলে কি পানীবিলাক যাব বুলি। কিন্তু এতিয়া মই আপোনালোকক জুম কৰি দেখাবলৈ হ'লেও কি হ'ব জানেনে, আমাৰ এইফালে গছবিলাক এতিয়া পাত, যেতিয়া বৰষুণ পৰিছে পাতবিলাক হৈছে ন, একদম মানে কি হৈছে, ঘৰবিলাক ভাঙি দিয়াৰ পিছত তাৰ বৃহৎ বৃহৎ পুখুৰী খান্দিছে। আৰু সেই পুখুৰীতে এতিয়া কি বনাই নবনাই নাজানো, তাতে অলপ পানী জমা হৈছে বাৰু, তাৰ বাদে কেওফালে পানী যাব পৰা নাই। আৰু পূৰা মানে ৰাস্তা ঘাট চব ব্লক হৈ গৈছে। আৰু আমাৰ VIP ৰোডটো বাৰু ব্লক নহয় দেই, নামেই VIP আৰু আমাৰ সেইখিনি ব্লক নহয়। কিন্তু আমাৰ পৰা অকণমান আঁতৰলৈ গ'লে কি হয়, পূৰা মানে একদম পাঞ্জাবাৰী চাঞ্জাবাৰী চচল তচল চব পানী। আৰু এইবিলাকতো অনিল নগৰ হেৰি নগৰ এইবিলাক ক'বই নালাগে। তাৰ বাদে এবাৰ নোহোৱা জেগাটো পানী হৈছে ৰুক্মিণী নগৰ, সেইটো চাইডে ব্ৰিজ বনাই আছে জানেই। আৰু ব্ৰিজৰ নামত যে সিদিনাখন এগৰাকী মহিলাৰ দেখিছিলে নিশ্চয়, গৈ থাকোঁতে কি হৈছিলে, গাড়ীতে ৰদ পৰি গৈছিলে আৰু ৰদডাল মানুহগৰাকীয়ে খামুচি ধৰোঁতে পূৰা হাতটো জ্বলি গৈছিলে। আৰু ব্ৰিজৰে আৰু এটা চানমাৰি সেই ব্ৰিজ কাম কৰি থাকোঁতে এদিন দুদিনৰ ইফাল সিফাল, আৰু তেতিয়া দেখিছে মানে কি হৈছে, ল'ৰা এটা জ্বলি গৈছে। আপোনালোকে নিশ্চয় নিউজত দেখিছে। গতিকে উন্নয়ন হৈছে কৈ আছে, ফটা লেকচাৰ
প্ৰেছাৰ মাৰি আছে দেই কিছুমানে আৰু আজি ভিডিঅ'টো অকল এটা বুলিয়ে নহয় কিন্তু কেইবাটাও ভাগ হৈছে মানুহ আহিছে বুলি ভাবি আছিলোঁ তাৰপিছতে কি হ'ল এবাৰ মানে কি হৈছে ব্ৰিজৰ নামত মানে যিমান খুঁটাবিলাক হেৰি কৰিছে গাঁতবিলাক যে খান্দিছে আৰু সেই গাঁতবিলাকতো মানে এনেকুৱাই জামটো জামেই পানীটো পানীয়ে মানে আৰু অৱস্থা নাইকিয়া হৈ গৈছে কি উন্নয়ন হৈছে বুলি ক'ব বাৰু কওকচোন আৰু আপোনালোকক এটা সুন্দৰ খবৰ দিওঁ কি জানেনে আপোনালোকেতো ভালেই পায় এতিয়া আৰু উজনি নামনি বুলি কথা নাই নামনিতকৈও উজনিত আকৌ আমাৰ মামাক বেছি ভাল পোৱা মানুহ আছে গতিকে এইবাৰ আমাৰ মানে গৌৰৱ গগৈ ঠাইত মামায়ে মানে হেৰি কৰিব আকৌ আহিব তাৰ পৰা খেলিব মামাই গতিকে সেইদিনাখন কৈছিলে মামায়ে কি বোলে মোক যদি দলে অনুমতি দিয়ে তেন্তে হ'লে মই যোৰহাটৰ পৰা খেলিম এতিয়া আৰু মামাইটো সৰ্বে সৰ্ব আপোনালোকে সকলোৱে জানে কিন্তু এতিয়া মামাই যোৰহাটৰ পৰা খেলিব বুলি এটা নিউজ পাইছোঁ গতিকে কিছু লোকৰ কাৰণে এইটো ভাল খবৰ নহয়নে মামা যিহেতু তাত যাব ৰাম কি মজা ইয়াতকৈ আৰু কিবা ভাল খবৰ লাগেনে বাৰু সেইফালৰ উজনি ছাইডৰ মানুহক বহুত ভাল খবৰ আহি আছে মামা আৰু এতিয়া মেইন হ'ল আমাৰ আঁচনি আৰু আঁচনি এতিয়া আপোনালোকে বহুত পাব মানে আৰু এতিয়া মামাইতো অনেক আঁচনি দিব আৰু দেই আৰু এইখিনিতে আৰু এটা কথা কওঁ কিছুমান অভিভাৱকে হেৰি কৰিছে প্ৰতিবাদ কৰিছে বা ল'ৰা ছোৱালীসকলেও প্ৰতিবাদ কৰিছে স্কুটি লাগে তেওঁলোকক দেই আজিকালি বাৰু ল'ৰা ছোৱালীয়ে স্কুটি এখনৰ কাৰণেহে পঢ়ে নেকি স্কুটি এখনৰ কাৰণেহে মানে পৰীক্ষাটোত নম্বৰটো লাভ কৰিবলৈ চাই নেকি নিজৰ কাৰণে একো নাই নেকি আচৰিত কিন্তু দেই এখন সামান্য 50,000 টকা 60,000 টকা স্কুটিৰ কাৰণে কেনেকুৱা ধৰণৰ মানে কিমান তল খাপলৈ তেওঁলোক যাব পাৰে বাৰু স্কুটিটো স্কুটিয়ে আৰু 1200 টকাৰ কাৰণে যেতিয়া মাইকী মানুহবিলাকে কিছুমানে নিজৰ সতীত্ব নষ্ট কৰিছে আৰু স্কুটি এখনৰ কাৰণেনো কি আৰু নহয়নে ল'ৰা ছোৱালীয়ে প্ৰতিবাদ কৰাটো সেইটো এটা বৰ মানিবলগীয়া কথা বাৰু যিহেতু মামাই নিজে কৈ পেলাই মানে কথাটো বান্ধ খাই লৈছিলে স্কুটি দিম বুলি গতিকে এইখিনিয়ে আছিলে আৰু কিমান কি ক'ব ইমানেই ছুপাৰ চাকাৰ আছে মানে বৰবাৰী জিঞ্জাৰৰ ওচৰৰ পৰা একদম চাই বাবা সেইলৈকে ইমান দীঘল ৰাউণ্ডটো ন সেই ৰাউণ্ডটোত গোটেই ছুপাৰ চাকাৰ পৰি আছে তথাপিও কিন্তু বানপানী সমস্যা নহয় জাবৰ জোঁথৰ সমস্যা নহয় আৰু চৰকাৰৰ লগে লগে দায়ী হ'ল আমাৰ পাব্লিকবিলাকো কাৰণ কিয় পলিথিনৰ পৰা আদি কৰি জাবৰ জোঁথৰ হে ভগৱান একদম ৰাস্তাত পেলাই থৈ দিয়ে আৰু পলিথিনবিলাকতো সেইবিলাকে আৰু কি ক'ব মামাই বন্ধ কৰিম কয় পলিথিন বন্ধ ক'ত পলিথিন বন্ধ কৰিব পাৰিবা মামাই কেতিয়াও সেইবিলাক কাম বন্ধ নকৰে আৰু পলিথিন যদি বন্ধই কৰে আৰু আজিকালিতো আমাৰ মানুহখিনিও জানিছে ন কেনেকুৱা ধৰণৰ হাতত কেতিয়াও বেগ এটা নলয় পলিথিনতেই আনিব পলিথিনতে হেৰি কৰি দিব দলিয়াই সেইবিলাক জ্বলাই দিয়া মানে ছিষ্টেমো নাই নলাই নৰ্মদাত দিব আৰু সেইখিনি জাবৰ ঠুহ মাৰি ধৰিব আৰু পানী চানী যোৱা ছিষ্টেম নাই গতিকে চৰকাৰো মানে দোষী আৰু আমাৰ পাব্লিকো দোষী জনসাধাৰণো মানে দোষী আৰু গুৱাহাটীত কোনো কালেই মানে এইবিলাক মানে কৃত্ৰিম বানৰ হেৰিটো সমস্যাটো কেতিয়াও দূৰ নহয় যিমানে মানুহে হেৰি নকৰক কেতিয়াও দূৰ নহয় এইবিলাক থাকিব কিয় আমাৰ নিজৰ গাতে কিছুমান দুখ আছে কিছুমান নহয় প্ৰায়খিনি আমাৰ গাতেই দুখ গতিকে কৈ কিবা লাভ আছে নেকি আৰু আমাৰ আপোনালোকে সকলোৱে জানে RSSৰ অফিচটো আছে কিমান সেইটো এটা ডাঙৰ অফিচ নহয় জানো VIP ৰোডত আৰু তাৰ কাষতে আছে যিটো নলা আপোনালোকে দেখি আচৰিত হ'ব তাৰ ওপৰত দোকান বজাৰ দি নলা একদম বন্ধ এতিয়া উপায় নাপায় কি কৰিছে সেই নলাটো এনেকুৱাই দুৰ্গন্ধ মানুহ মানে ৰাস্তা দি গ'লে খোজকাঢ়ি যদি যায় তেন্তে হ'লে নাকত খোপা দি যাব লাগিব আৰু কি হয় সেই গেলা পানীখিনি VIP ৰোডৰ মাজেদি গৈ পেলাই আকৌ সেই স্কুলৰ ফালে এনেকৈ যায়গৈ গতিকে ক'ত উন্নয়ন হৈছে আৰু তাতে কিন্তু সেইখিনি জেগাতে অশোক সিংহাল ঢপলিয়াই ফুৰে আৰু সেইখিনি হ'ল সচলত এইটো ধৰ্ণাস্থলী সকলোৱে গম পায় কিন্তু সেইখিনি কেতিয়াও চকুত নপৰে আৰু তাকে ক'ব কি এজনীয়ে বেছি দেখা এজনীয়ে আমুক কৰে তেনেকেই কিবা কিবি এইবিলাক অগ্ৰম কৈ থাকে বাৰু যি কি নহওক অলপ পিছতে আৰু এটা ভিডিঅ' বনাব লাগিব মামাৰ হৈ পেলাই আৰু মামাৰ এইখিনি কথাই ক'লোঁ মানে 7-12 কৰি এই ভিডিঅ'টো বনালোঁ আৰু পানীৰ কাৰণে আচলতে মই কৈছিলোঁৱে কালি পানীৰ কথা লৈ পেলাই ভিডিঅ' এটা বনাম সেইখিনিয়ে অকল পানীটো ক'লেই নহ'ব নহয়নে পানীটো মই ক'লোৱেই কিমান কি তাৰ পিছতো মই অকণমান দেখাওঁ চাওকচোন বাৰু গছৰ ফাকেদি চাব লাগিব কিমান পানী আমাৰ এতিয়াও এই ৰ'দতো মানে হ'লেও পানীখিনি শুকোৱা নাই জমা হৈ ৰখি আছে চাব দেই
চাওক দেই, গছৰ মাজেদি মই এনেকৈ দেখাবলৈ চেষ্টা কৰিছোঁ জুম কৰি। সেইয়া যে বগা বগা দেখিছে, এইখিনিয়ে পানী। আৰু এই পানীবিলাকনো ক'ত বাৰু এনেকুৱা হেৰি হ'ব পাৰিব, যাব পাৰিব, নোৱাৰে। পানীখিনি ইয়াত থুপ খাই থকা কাৰণটো কি জানেনে? কেওফালে যাবলৈ ৰাস্তা নাই। আৰু ৰাস্তা হ'ব কেনেকৈ? ইফালে জয়ন্ত মল্লবৰ বাসগৃহলৈ যোৱা সেই মানুহখিনিক খেদি দি পেলাই এটা বৃহৎ ৰাস্তা বনাই আছে। বুন্দাজান বুলি কয়, বুন্দাজানত সেইটো এটা ৰাস্তা বনাই আছে। গতিকে পানীখিনি ক'ত যাব? তেনেকৈ অশান্তি কৰিব আৰু উভতনি মাৰি ৰাস্তালৈ আহিবই, নহয় জানো? গতিকে এইখিনি আছিলে ভিডিঅ'টো। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে চাইকেল চলাই গৈছিলে তেওঁ মুখেৰে শুনকচোন। সঁচাকৈ কিন্তু মোৰ হ'লে এইটো দেখি পেলাই আকৌ বেয়াও লাগিছে। প্ৰফুল্ল মহন্তৰ চাৰ্টৰ যেতিয়া বুটাম নাথাকে, ময়ে বুটামটো ইউনিভাৰ্চিটি টেইলৰত গৈ বুটামটো আনি লগাই দিওঁ। ইউনিভাৰ্চিটিৰ পৰা মই চাইকেল কোবাই পেলাই আহি কীৰ্তিনাথ হাজৰিকাৰ হাতত ষ্টেটমেণ্ট দিওঁ। জালুকবাৰীৰ পৰা চানমাৰীলৈকে মই চাইকেল মাৰি আহোঁ। মোক পইচাটোও নিদিয়ে প্ৰফুল্ল মহন্তই ভাড়াত আহিবৰ কাৰণে। আৰু মোৰ লগত আছিল তেতিয়া ইউনিভাৰ্চিটিৰ এন্থ্ৰপলজি ডিপাৰ্টমেণ্টৰ হেড তৰুণ শৰ্মাৰ ল'ৰা মৃদুল শৰ্মা। সেই চাইকেলখন এভৰিদিন 3-4টাত মই মাৰোঁ। 79ৰ পৰা 83লৈকে। নিশ্চয় সেই সৰু অকণমানিকা ভিডিঅ' ক্লিপটো দেখিলে নহয়নে? দেখাৰ পিছত বাৰু আপোনালোকৰ বেয়া লগা নাইনে? মোৰ কিন্তু অকণমান হ'লেও দুখ লাগিছে। আৰু যিয়ে নহওক, কষ্টৰ ফল সদায় মিঠা। আমাৰ মুখ্যমন্ত্ৰীয়ে সেই ফলটো পালে। যি কি নহওক, ভগৱানে তেওঁক ভালে কুশলে ৰাখক। কূটনীতি কৰিবলৈকে হ'লেও ভালে কুশলে ৰাখক। এইখিনিয়ে আছিলে আৰু বিশেষ নকওঁ। এইখিনিকে কৈ মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।